অৱসৰৰ পাছত লণ্ডনত থাকিব নেকি বিৰাট কোহলি? আম্বানী পুত্ৰৰ বিয়াত কিয় দেখা নগ'ল কোহলি অনুষ্কাক? বলিউডৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠানত কিয় দেখা নাযায় অনুষ্কাক? সাম্প্ৰতিক কালৰ ভাৰতত বহুল চৰ্চিত বিবাহ অনুষ্ঠানত দেখা নগ'ল এই দুজনক, বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাক। উঠি আহিল প্ৰায় সমগ্ৰ বলিউড। ক্ৰিকেটৰ অনেক তাৰকাও আহিল অনন্ত আম্বানীৰ বিয়ালৈ, নাহিল মাথো বিৰাট অনুষ্কা। অনুৰাগীৰ বাবে বিৰুষ্কা। বিপৰীতে লণ্ডনত পাৰিবাৰিক ভ্ৰমণত ব্যস্ত বিৰাট কোহলি, অনুষ্কা শৰ্মা। লণ্ডনত উইম্বলডন টেনিছ প্ৰতিযোগিতাও উপভোগ কৰিলে বিৰুষ্কাই। কিন্তু প্ৰশ্ন উঠিছে, কিয় আম্বানী পৰিয়ালৰ ব্যয়বহুল বিয়াৰ সময়তে কোহলি অনুষ্কাৰ লণ্ডন যাত্ৰা? এয়া সঁচাই পূৰ্ব নিৰ্ধাৰিত সূচী নে বিয়াত নথকাৰ অজুহাত দিবলৈকে লণ্ডন ভ্ৰমণ? 2008 চনত বলিউডত অভিষেক ঘটিছিল অনুষ্কা শৰ্মাৰ। মডেলিঙৰ পৰা আহি চেলুলয়ডত ভুমুকি মৰা অনুষ্কাৰ চাবুকহেন পেল পৰিৰেই দৰ্শকৰ চিত্ত হৰণৰ বাবে যথেষ্ট আছিল। তাৰ লগতে অভিনয় প্ৰতিভাই অনুষ্কালৈ আনিছিল আশাতীত সাফল্য। কিন্তু 2017 চনত বিৰাট কোহলিৰ সৈতে দাম্পত্য জীৱন আৰম্ভ কৰাৰ পাছৰে পৰা অনুষ্কা যেন অভিনয় জগতৰ ব্যস্ত সূচীৰ পৰা আঁতৰি পৰে। এইটো নহয় যে বিগত 7 বছৰে অভিনয় জগতৰ সৈতে কোনো সম্পৰ্ক ৰখা নাই অনুষ্কাই। সম্পৰ্ক আছে, কিন্তু সেয়া অতি সীমিত। বৰঞ্চ পুত্ৰ কন্যা স্বামীৰে সৈতে অধিক সময় কটায় অনুষ্কা শৰ্মাই। এগৰাকী কন্যা আৰু এটি পুত্ৰ আছে বিৰাট অনুষ্কাৰ, আৰু এই সংসাৰক দুয়ো নিভৃতে ৰাখিব বিচাৰে জনচক্ষুৰ পৰা। দুয়োৰে ভালপোৱা, দুয়োৰে সংসাৰ, দুয়োৰে ব্যক্তিগত জীৱন একান্তই নিজৰ বাবে ৰাখিব বিচাৰে অনুষ্কাই। এই ক্ষেত্ৰত প্ৰেমিক স্বামী বিৰাট কোহলিৰ পৰাও পাইছে পূৰ্ণ সমৰ্থন। কোহলিও বিয়াৰ পাছত আন এজন মানুহ। আগৰ দৰে বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাত ব্যস্ত নহয় বিৰাট কোহলি। খেলপথাৰৰ বাহিৰত নিতান্তই বাধ্যতামূলক প্ৰেছমিটৰ বাহিৰে সাংবাদিক কিংবা ফটো চিকাৰীৰ পৰা আঁতৰত থাকিবলৈ লৈছে এই খ্যাতিমান ক্ৰিকেটাৰ। যুৱৰাজ সিং, অমিত মিশ্ৰৰ দৰে ক্ৰিকেটাৰেও প্ৰকাশ্যে কৈছে কোহলিৰ পৰিৱৰ্তনৰ কথা। সেইবাবেই বিৰাট অনুষ্কাই প্ৰায়ে বৰ্জন কৰে বিভিন্ন অনুষ্ঠান। বলিউডৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠান হওক কিংবা আন কোনো সামাজিক অনুষ্ঠান, সাংবাদিক তথা ফটো চিকাৰীৰ পৰা আঁতৰি থকাৰ বাবেই এই দম্পতীয়ে তাৰ পৰা বিৰত থাকে সচেতনে। সেইবাবেই এওঁলোকে প্ৰত্যাখ্যান কৰে বিবাহ অনুষ্ঠানৰো নিমন্ত্ৰণ। এনে কাৰণতে আম্বানী পৰিয়ালৰ ব্যয়বহুল বিবাহ অনুষ্ঠানৰ কোনো এটা পৰ্বতে উপস্থিত নাথাকিল বিৰুষ্কা। বিপৰীতে পাৰিবাৰিক ভ্ৰমণসূচী লৈ এই দম্পতী ৰাওনা হ'ল লণ্ডনলৈ। অৱশ্যে দেশৰে হাই প্ৰফাইল দম্পতীৰ সঘন লণ্ডন ভ্ৰমণৰ বাবেই এটা বিষয়ে চৰ্চা লাভ কৰিছে। অৱসৰৰ পাছত লণ্ডনত থাকিব নেকি বিৰাট অনুষ্কা? কোহলিৰ সম্পত্তিৰ পৰিমাণ 1000 কোটি টকাৰ অধিক। অনুষ্কা শৰ্মাৰো নিজাকৈ আছে প্ৰায় 300 কোটি টকা মানৰ সম্পত্তি। এনেস্থলত এই দম্পতীয়ে লণ্ডনত আৱাস ক্ৰয় কৰি নিগাজিকৈ থাকিবই পাৰে। বিৰুষ্কাক লৈ চৰ্চাৰ আঁৰৰ এইটো প্ৰধান কাৰক। পিছে ঘনিষ্ঠ সূত্ৰৰ মতে এয়া সাংবাদিকৰ মুখৰোচক খবৰ মাত্ৰ। অন্তত এই মুহূৰ্তলৈকে দেশ এৰাৰ কোনো পৰিকল্পনাই নাই বিৰুষ্কাৰ। মূল সত্যটো হ'ল আম্বানী পৰিয়ালৰ বিয়া সচেতনভাৱেই এৰাই চলিল কোহলি অনুষ্কাই। স্পৰ্টছ ডেস্ক, দেশ টুডে।